বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড অৰ্থাৎ এইচএছ স্কুটিৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন আবেদন কৰিছে ইতিমধ্যে 2026 বৰ্ষৰ ফাৰ্ষ্ট টাইম 2026 বৰ্ষত এপ্লাই হৈছে, অনলাইন আবেদন হৈছে। চ' যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছা, যদি কোনো এজন ছাত্ৰই বা ছাত্ৰীয়ে কিবা ভুল কৰিছা অনলাইন আবেদন কৰোঁতে, কিবা নাম হওক বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা কিবা অপশ্যন ভুল চুজ কৰিছা, দেন তোমালোকে এতিয়া এডিট কৰিব পাৰিবা, মানে কাৰেকশ্যন কৰিব পাৰিবা। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে আজি নিজৰ ৱেবছাইট, যিটো বাণীকান্ত কাকতি এৱাৰ্ডৰ ৱেবছাইট আছিলে, লিংক আছিলে, তাতে আপডেট দিছে যে তোমালোকে যদি আবেদন কৰিছা আৰু যদি কিবা ভুল হৈছে, এডিট অপশ্যন ইজ এভেইলেবল। তোমালোকে কি কৰিবা? লগ ইন কৰিবা। লগ ইন কৰাৰ পিছত তোমালোকৰ লগ ইন ফোন নাম্বাৰ দি লগ ইন হৈ যাব, পাছৱৰ্ড দিবা। তোমালোকে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছাই। লগ ইন কৰাৰ পিছত তোমালোকৰ তাতে সাবমিট সাকসেসফুলি আহিব, তাতে এডিট এপ্লিকেশ্যন, তলত আছে এডিট এপ্লিকেশ্যন। চ' এডিট এপ্লিকেশ্যনত গৈ তোমালোকে তোমাৰ এপ্লিকেশ্যন যদি কিবা ভুল হৈছিলে, দেন তুমি কাৰেকশ্যন কৰি ল'ব পাৰিবা বা এডিট কৰিব পাৰিবা। এইটো এটা ডাঙৰ আপডেট। বহুত ষ্টুডেণ্টৰ ভুল হৈছিলে, মোক কণ্টেক্ট কৰিছিলে, মই সিহঁতক কৈছিলোঁ যে তোমালোকে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত কল কৰি জনোৱা যে এইটো ভুল হৈছে, সেইটো ভুল হৈছে। আৰু সেই ক্ষেত্ৰত ষ্টুডেণ্টে মাত মাতিছে কাৰণে বস্তুটো আনিছে যে ষ্টুডেণ্টৰ ফাৰ্ষ্ট টাইম যিহেতু ফাৰ্ষ্ট টাইম অনলাইন আবেদন হৈছে, সেইকাৰণে এই অপশ্যনটো আনিছে, যে এডিট অপশ্যনটো আনিছে, কাৰেকশ্যন উইণ্ডটো আনিছে। ফাৰ্ষ্ট টাইম আবেদন হৈ আছে স্কুটিৰ বাবে। আৰু নেক্সট অপশ্যনটো হ'ল, যিসকল ছাত্ৰ ছাত্ৰীয়ে আউট অফ ষ্টেট, অসমৰ বাহিৰলৈ পঢ়িব যাবা, যেনে দিল্লী ইউনিভাৰ্চিটি, মাদ্ৰাছ বা অন্যান্য বা কলকাতাত, তোমালোকলৈ এটা অপশ্যন আনিছে যে আদাৰ অপশ্যন। তোমালোকে আদাৰ অপশ্যনত বা ৰিমাৰ্কত লিখি দিবা যে তোমালোকে আদাৰ অপশ্যন চুজ কৰিবা, আৰু ৰিমাৰ্কত লিখি দিবা যে তোমালোকে বেলেগ ষ্টেটত পঢ়ি আছা, ছাপ'জ দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছা, দিল্লী NCRত হয়, সেনেকে লিখি দিবা, ষ্টেট লিখি দিবা, ক'ত পঢ়ি আছা, এভৰিথিং লিখি দিবা। তো তোমালোকেও কাৰেকশ্যন কৰিব পাৰা। চ' এইখিনি আছিল ডাঙৰ আপডেট যে এডিট অপশ্যন ইজ এভেইলেবল নাও মানে বৰ্তমান এভেইলেবল আছে এডিট অপশ্যন। যদি কিবা ভুল হৈছে কাৰেকশ্যন কৰি লোৱা, আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু লগতে কৈছোঁ যে এভৰিডে 10:30 মই লাইভ আহোঁ অচিন আনফিল্টাৰ্ড। ডেছক্ৰিপশ্যনত চেনেলৰ লিংক দিয়া আছে। তোমালোকে কিবা মানে ডিছকাছ কৰিব লাগে, কিবা কুৱেৰিজ আছে, লাইভ জইন হ'বা। আৰু যদি এতিয়াও কোনোবাই এপ্লাই কৰা নাই বা কাৰেকশ্যন কৰি দিব লাগে, মোক কণ্টেক্ট কৰিব পাৰা, কণ্টেক্ট নাম্বাৰ তলত দিয়া আছে। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা, যাতে সকলোৱে গম পায়। ধন্যবাদ।